আজি হলিৰ বিশেষ দিনটোত অভিনেতা অভিনেত্ৰী শিল্পীসকলে বাৰু কোনে ক'ত ব্যস্ত হৈ আছে আহকচোন আমি অকণমান চাই লওঁ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অসম কন্যা দেৱলীনা ভট্টাচাৰ্য। আজি দেৱলীনা ভট্টাচাৰ্যই ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে হলি স্পেচিয়েল বহুতো স্থিৰ চিত্ৰ। লগতে অভিনেত্ৰীগৰাকীয়ে সকলোকে হলিৰ শুভেচ্ছা বাণীও জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত অভিনেত্ৰী অমৃতা গগৈ। আজিৰ বিশেষ দিনটোৰ অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে বহুতো ফটো। আমি তেখেতৰ সৈতে দেখিবলৈ পাইছোঁ তেখেতৰ কন্যা সন্তান ৰিধিও আছিলে। লগতে অভিনেত্ৰীগৰাকীয়ে সকলো ৰাইজকে হলিৰ শুভকামনা জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেতা ফ্ৰেংকি বৰুৱা অৰ্থাৎ মুনমী কলিতাৰ স্বামীক। অভিনেতাজনে শ্বেয়াৰ কৰিছে হলি স্পেচিয়েল বহুতো স্থিৰ চিত্ৰৰ লগতে তেখেতে সকলোকে হলিৰ শুভেচ্ছা বাণীও জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী বৰষাৰাণী বিষয়াক। আজি অভিনেত্ৰীগৰাকী উপস্থিত আছিল গৰঙা মন্দিৰত। তাতে হলি স্পেচিয়েল শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে বহুতো ফটো আৰু ভিডিঅ' লগতে তেখেতে সকলোকে হলিৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে বেহাৰ বেহাৰ পষ্টৰ অভিনেত্ৰী ৰিচা চেত্ৰীক। আজিৰ বিশেষ দিনটোত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে বহুতো ফটো লগতে তেখেতে সকলো ৰাইজকে হলিৰ শুভকামনা জ্ঞাপন কৰিছে। বাৰু অভিনেত্ৰী ৰিচা ভৰদ্বাজৰ অভিনয় চাই আপোনালোকৰ কেনেকুৱা লাগে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে দেৱশ্ৰী গগৈক। আজিৰ বিশেষ দিনটোত দেৱশ্ৰী গগৈ শ্বেয়াৰ কৰিছে বহুতো স্থিৰ চিত্ৰ লগতে তেখেতে সকলো ৰাইজকে হেপী হলি শুভেচ্ছা বাণীও জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত অভিনেত্ৰী সুৰভি দাসক। আজিৰ দিনটোত শ্বেয়াৰ কৰিছে অভিনেত্ৰী সুৰভি দাসে কেইখনমান ফটো লগতে তেখেতে সকলো ৰাইজকে হলিৰ শুভকামনা জ্ঞাপন কৰিছে। বাৰু অভিনেত্ৰী সুৰভি দাসে অভিনয় কৰা কোন হিন্দী ধাৰাবাহিক বৰ্তমান আপোনালোকে চাই আছে আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজিৰ বিশেষ দিনটোত অভিনেত্ৰী ফেইৰিফিয়া আহমেদে শ্বেয়াৰ কৰিছে বহুতো স্থিৰ চিত্ৰ লগতে তেখেতে সকলোকে হেপী হলি শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা বহুতো ফটো আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী অনন্যা কাশ্যপক। আজিৰ বিশেষ দিনটোত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে এটি ভিডিঅ' লগতে তেখেতে সকলো ৰাইজকে হলিৰ শুভকামনা জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজিৰ বিশেষ দিনটোত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে সমূহ অসমবাসী ৰাইজলৈ শ্ৰীকৃষ্ণৰ পবিত্ৰ দৌল উৎসৱৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। সামাজিক মাধ্যমৰ জৰিয়তে চিৰদিন আমাক উৎসাহ যোগাই অহা আমাৰ অনুৰাগীসকল তথা প্ৰতিগৰাকী শুভাকাংক্ষীৰে জীৱনবোৰ আবিৰৰ ৰঙে ৰঙীন কৰি তোলক, সুখ শান্তি আৰু সমৃদ্ধিয়ে পৰিপূৰ্ণ কৰক আটাইৰে চৌপাশ, তাকে কামনা কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক। আজি জুবিন গাৰ্গে শ্বেয়াৰ কৰিছে কেইখনমান স্থিৰ চিত্ৰ লগতে তেখেতে সকলো ৰাইজকে হলিৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী মেঘৰঞ্জনী মেধিক। আজিৰ বিশেষ দিনটোত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে বহুতো ফটো লগতে আমি দেখিবলৈ পাইছোঁ তেখেতে সকলো ৰাইজকে হলিৰ শুভকামনা জ্ঞাপন কৰিছে।